স্বাগতম আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ। ৰাতিপুৱা কেৱল একাপ ৰঙা চাহ খাই স্কুল পালোহি। অহাৰ সময়ত মুনুৱে কৈ পঠিয়াইছিল বোলে শাকপাত একো নাই। সেই ছুটিৰ পিছত বাহিৰে গৈ বজাৰ কেইটাও কৰি আনিলোঁ। নাৰীক অবলা দুৰ্বল এইবোৰ কৈহে মানুহে বেয়া কৰিছে। নিজৰ ওপৰত বিশ্বাস আৰু একাগ্ৰতাৰে কৰোঁ বুলিলে নাৰীয়ে সকলো কৰিব পাৰে। ময়ো কিন্তু কিছু কষ্ট কৰোঁ দেই। অকলশৰীয়া মহিলাসকলৰ সহায় হওক বুলিহে, লগতে সাহস হওক বুলিহে কথাষাৰ ক'লোঁ। আজি আমাৰ দেহাজনী ইমান ফূৰ্তি, তাৰ বাবে এখন লাইট জ্বলা গাড়ী আনি দিলে। দাম একেবাৰে কম। যদি এনেকুৱা সৰু ল'ৰা ছোৱালী আছে তেন্তে আপোনালোকে কিন্তু আনি দিব পাৰে। যিসকলে কিনিছেতো জানেই, পূজা বা মেলা নতুবা যদি দোকানলৈ যায়, সঠিক দামটো মই ক'ব নোৱাৰিলোঁ, 1200-1500 যে ল'ব সেইটো খাটাং। ফ্লিপকাৰ্টত কিন্তু 280 নে 90 মানে 300 টকাৰ ভিতৰতে আপোনালোকে পাই যাব। শাক পাচলিৰ লগতে আজি নেমুহে বেছিকৈ আনিলোঁ। স্বাস্থ্য সচেতন নহ'লে কেতিয়াবা যে বহুত বেছি কিবা হোৱাৰ সম্ভাৱনাই বেছি। আজি আমাৰ ঘৰত খাদ্য প্ৰণালীও তেনেই সাধাৰণ। কণমানিৰ বাবে মই খিচিৰি বনোৱাৰ লগতে মুনুৱে আমাৰ বাবে মানে তাইৰ আৰু মোৰ বাবে শুকান ৰুটি বনাইছে। শাক পাতকেইটা কাটি বাছি লগতে দাইল অলপ দি মই এখনীয়াকৈ বনালোঁ। লগে ভাগে কামবোৰ কৰিলে সোনকালে হয় যদিও এই যে কামিলা মানুহগৰাকী দেখিছে, এনেকুৱা মানুহগৰাকী থাকিলে কিন্তু দেৰিহে হয়। কি যে ফূৰ্তি তাই এইবিলাক কৰিবলৈ পায়। আজিকালি মুনুৱে ৰুটি বনাব শিকি গ'ল। তাই বনোৱা ৰুটিকেইটা যে একদম ফুলা ফুলা হয়। ছোৱালীবোৰে নাজানে বুলি মিছাতেই বদনাম দিয়ে। সিহঁতক যদি অকণমান সময় দিয়া হয়, মই কৈছোঁ নহয়, সকলো কাম সিহঁতি নিয়াৰিকৈ আৰু ঘৰখনৰ সকলোবোৰ কাম চম্ভালিব শিকি যায়। এনেকুৱা চিম্পুল খাদ্য যদি খায় তেতিয়াহ'লে যে স্বাস্থ্য ভালে থাকিবই। লগত আমাৰ দৰে নেমু সংযোগ কৰি খাবচোন। সকলোকে বহুত বেছি মৰম দিলোঁ। আৰু আজিলৈ মিনি ব্লগটো সামৰি দিছোঁ। খুব সোনকালে আহিম এটা নতুন ভিডিঅ'লৈ। আজিলৈ বাই বাই।